কোন কোন সমষ্টিত এতিয়ালৈকে সিলেকশনৰ প্ৰসেস ষ্টাৰ্ট হৈছে মানে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে লগতে মেছেজবিলাকো পঠাইছে যে আপুনি ইয়াতে সিলেকশন হৈছে মই এটা এটা কৈ সেই সমষ্টিবিলাকৰ নামবিলাক কৈ দিম আৰু আপোনালোকে যদি আপোনালোকৰ সমষ্টিৰ নামবিলাক ইয়াতে থাকে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি নাই তেনেহলে নিশ্চয় আপোনাৰ সমষ্টিৰ সেই কামখিনি মানে অনগোয়িং মানে চলি আছে এতিয়া কথা হৈছে আপোনাৰ প্ৰথমটো হৈছে ইয়াতে গোসাইগাঁও দটমা কোকৰাঝাৰ সমষ্টিৰ তাৰপিছত আছে বৌখুংগি পৰ্বতঝৰা সিডলি বিজনী মানাস বাক্সা গোলকগঞ্জ গৌৰীপুৰ ধুবুৰী বীৰসিং জৰুৱা বিলাসীপাৰা মানকাছৰ জলেশ্বৰ গোৱালপাৰা ইষ্ট সৃজনগ্ৰাম মন্দিয়া চেঙ্গা অভয়পুৰী বঙাইগাঁও আছে ইয়াতে আৰু আছে ভবানীপুৰ সৰ্বক সমষ্টি যেটো আছে বৰপেটা সমষ্টিৰ পাকা বেতবাৰী আছে বজালি হাজো শুৱালকুছিৰ বৰক্ষেত্ৰী সমষ্টি আছে ইয়াতে নাম নলবাৰী আছে টিহু আছে ৰঙিয়া আছে কামলপুৰ আছে তামলপুৰ আছে তাৰপিছত ইয়াতে গোৰেশ্বৰ আছে গোৰেশ্বৰৰ কথাটো মই কৈছোই আগতে ইয়াতে প্ৰায় 500 জন কেণ্ডিডেটে সিলেকশন হৈছে গোৰেশ্বৰৰ পৰা প্ৰায় 600 জন গোৰেশ্বৰ সমষ্টিৰ পৰা প্ৰায় 600 জন সিলেকশন হৈছে বেৰগাঁও ওদালগুৰি মাজবাট টাংলা সিফাজাৰ মঙ্গলদৈ দলগাঁও গোৱালপাৰা ৱেষ্ট তাৰপিছত আছে আপোনাৰ দুধনৈ সামৰিয়া বকছয়গাঁও পলাশবাৰী দিছপুৰ ডিমৰিয়া নিউ গুৱাহাটী চেন্ট্ৰেল জালুকবাৰী বোকাজান হাওৰাঘাট ডিফু ৰংখাং আমৰি আৰু আছে আপোনাৰ হাফলং আছে হাইলাকান্দি আছে আলগাপুৰ কৰিমগঞ্জ নৰ্থ কৰিমগঞ্জ সাউথ কি আছে এইটো পাথাৰকান্দি আছে তাৰপিছত ৰামকৃষ্ণ নগৰ আছে লক্ষীপুৰ আছে উদাৰবন্দ আছে কাটিঘৰা আছে বৰখলাৰ শিলচৰ সোনাই ঢলাই জাগিৰোড লাহৰিঘাট মৰিগাঁও ধিং ৰূপহীহাট তাৰপিছত আছে আপোনাৰ ৰহা আছে কলিয়াবৰ আছে ব্ৰহ্মপুৰ আছে বিন্যাকান্দি হাজো লামডিং গোলাঘাট দেৰগাঁও খুমটাই আৰু বাকিখিনিও আছে আপোনালোকে ৱেইট কৰিব ইয়াত আছে বোকাখাট সৰুপথাৰ ঢেকিয়াজুলি বৰছলা তেজপুৰ ৰঙাপাৰা নাদুৱাৰ বিশ্বনাথ বেহালি গহপুৰ তাৰপিছত আছে বিহুপুৰীয়া ৰঙানদী নাওবৈচা লখিমপুৰ ঢকুৱাখানা ধেমাজি তাৰপিছত আছে চিচিবৰগাঁও জোনাই আছে চদিয়া আছে ধুমডুমা আছে মাৰ্গেৰিটা ডিগবৈ মাকুম তিনিচুকীয়া আৰু আছে আপোনাৰ চাবিয়া লাহোৱাল ডিব্ৰুগড় আছে খোৱাং আছে তাৰপিছত দুলিয়াজান নাহৰকটীয়া সোণাৰী মাহমৰা ডিমৌ শিৱসাগৰ নাজিৰা মাজুলী টিয়ক যোৰহাট মৰিয়নি তিতাবৰ এইখিনিলৈকে ইয়াতে আছে বাকি কেইটা যেহেতু এতিয়ালৈকে মানে অনগোয়িং মানে তেওঁলোকৰ গ্ৰুপ কেইটা বনাই আছে মানে ইয়াতে কথা এটা কৈ লওঁ যে যিবিলাকৰ সমষ্টিৰ আপোনালোকে নাম ইয়াতে চাইছে তেওঁলোকৰ ইতিমধ্যে হোৱাটছআপ গ্ৰুপ বনাইছে আৰু সিলেকশন পোৱা কেণ্ডিডেটসকলক ইতিমধ্যে হোৱাটছআপ গ্ৰুপত এড কৰাই আছে যদি আপুনিও সিলেকশন হয় নিশ্চয় হোৱাটছআপ গ্ৰুপত এড কৰিব নহলে আপোনাক মেছেজত জনাব বা ফোন কৰিও জনাব পাৰে কিন্তু মুঠতে কথাটো হৈছে যে আপুনি যদি সিলেকশন হয় এই হোৱাটছআপ গ্ৰুপত আপোনাক এড কৰি দিব তাতে আপোনালোকে CM ট্ৰিপল বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি বুলি সিলেকশনৰ গ্ৰুপ তেনেকুৱা পাব বা DICC অফিচত বুলি পাব বা সিলেকশনৰ মানে তেনেকুৱা লিখা পাব আপোনালোকে যদি তেনেকুৱা গ্ৰুপ আপোনাৰ হোৱাটছআপত আহিছে তেনেহলে কংগ্ৰেচুলেশ্যন আপুনি সিলেকশন পাইছে ধন্যবাদ